আজি কিছুদিনৰ পৰা দেখা গৈছে অসমৰ বিভিন্ন অঞ্চলত বহু শিশু পানীত পৰি মৃত্যুবৰণ কৰিছে। বানপানীৰ ফলতেই হওক বা নাও দুৰ্ঘটনাৰ ফলতেই হওক বা অভিভাৱকৰ অসাৱধানতাৰ ফলতেই হওক, ই অতি উদ্বেগজনক কথা। পুনৰ এনে ঘটনা সংঘটিত হ'ল বৰপেটা অঞ্চলত। বানপানীয়ে কোঙা কৰা দৰিদ্ৰ মিৰাজুল হকৰ পৰিয়ালটোত ভাগি পৰিছে সৰু কুমলীয়া 7 বছৰীয়া ল'ৰাজনৰ মৃত্যুৰ ফলত। দক্ষিণ বৰপেটাৰ চেঙা কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰপাৰা গাঁৱৰ মিৰাজুল হক নামৰ এজন ব্যক্তিৰ 7 বছৰীয়া পুত্ৰৰ সলিল সমাধি ঘটিল ঘৰৰ কাষতে বৈ যোৱা নদীত পৰি। মৃত শিশুটি কামাৰপাৰা গাঁৱৰ মিৰাজুল হকৰ পুত্ৰ কাছেম আলী আৰু শিশুটিৰ বয়স 7 বছৰ বুলি জানিব পৰা গৈছে। দিনৰ 10 মান বজাৰ পৰা সৰু ল'ৰাজন নিৰুদ্দেশ হয়। নানা ঠাইত বিচাৰ খোচাৰ কৰি অৱশেষত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ পৰা মৃত অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে ল'ৰাজনক। এই চাঞ্চল্যকৰ ঘটনাটোৱে পৰিয়ালটোৰ লগতে অঞ্চলটোৰ এক ওপৰ ছাঁ পেলাইছে। ইতিমধ্যে কাছুমাৰা আৰক্ষীক খবৰ দিয়া হৈছে বুলি জানিব দিছে পৰিয়ালটোৰ লোকে। দুখীয়া পৰিয়ালটোক উপায়ুক্তই আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ পৰিয়ালটোৰ লগতে স্থানীয় ব্যক্তিসকলে অসম চৰকাৰক আহ্বান জনাইছে। কামাৰপাৰা গাঁৱৰ এজন দুখীয়া ঘৰৰ ল'ৰা, দিন হাজিৰা কৰি খোৱা মানুহ। ই হঠাৎ কৰি তাৰ এজন ল'ৰা আছিল, 7 বছৰীয়া ল'ৰা, নাম হ'ল কাছেম আলী। তেওঁৰ পিতাকৰ নাম হ'ল মিৰাজুল হক। তেওঁ দুখীয়া মানুহ, কাম চাম কৰে। ইতিমধ্যে হঠাৎ কৰি ল'ৰাজন এই আমাৰ যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আছে, পাৰত যিটো হতিয়া যায়, তাত যাই আকস্মিকভাৱে মৃত্যুবৰণ কৰিলে। কেতিয়া মৃত্যুবৰণ কৰিছে? এই মৃত্যুটো হ'ল আপোনাৰ দিনৰ 10:30 বজামান হৈছে। আর এইটো আমি প্রশাসন বিষয়ের দ্বারা আমি অবগত করব আসাম সরকারক, যাতে এই দুখীয়া পরিয়ালজন কিবা এটা আর্থিক সাহায্য করে, যাতে এই পরিয়ালটো অলপ যেটো হয় এই সাহায্য যে দুখীয়া পরিয়ালজন এনেই মরা মানুষ আর ল'ৰাজনৰ কাৰণে আৰু মানুহজন এইটো কাতর হয়ে পড়েছে। এইটো প্রশাসনের দ্বারাই বা আসাম সরকারে যাতে এইটো অবগত করে, তার কারণে আমি অবগত করিল। পুলিশক জনা হয়েছে না? পুলিশক জনা হয়েছে, তেওঁলোকে কাছমাৰৰ পৰা আহি আছে। ঘরে আমি থেকে গেছি। ঘরে থেকে যাওয়ার পরে 2 মিনিট হানি টাইম হয়েছে। 2 মিনিট টাইমের মধ্যে আমার ছোট একটা পোলা আছে, পোলাটাই কইছে যে কাশেম আলী নাইকে, কাশেম আলী আমরা ধাক্কা দিতে গেল গা। তো আমি মোটামুটি লগে লগে দূর ফেরে আইলাম। আর পরে ওরা কোনো আনে পাইনি। বাইতে থাকে ঠান্ডা, গরম টরম ধরে গাছ তলা থাকে, গরম মাথার তলা থাকে, চোখের মধ্যে ওটা হয়ে থাকে। আজকে কোনো আনে পাই না, কোনো জায়গা পাচ্ছে নাই। পরে ব্যাগ খেতে মোটামুটি মানুষ 20-30 জন মানুষ নদীর মধ্যে বিছাইলাম, পাই না। পরে কোনো পাকার টাকার পাচ্ছে নাই, সব জায়গায় বিছাইছি, কোনো জায়গায় পাই না। পরে লাস্টে পাইলাম যে নদীতেই। কত নদী? কিমান দূর? নদী বগলেই। ব্রহ্মপুত্র নদী নাকি? না, কি ব্রহ্মপুত্র নদী। ব্রহ্মপুত্র নদীর খুঁটি এই সত্যি লটার নাম কি আছে? কাশেম আলী। দক্ষিণ বৰপেটাৰ পৰা কিতাপ আলীৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।